মোৰ লগত যুঁজ হ'ব বিজেপিৰ প্ৰাৰ্থীৰ লগত অৰূপ কুমাৰ দে ডাঙৰীয়াৰ লগত। মই নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ আৰু মোৰ লগত যুঁজ হ'ব বিজেপিৰ প্ৰাৰ্থীৰ লগত অৰূপ কুমাৰ দে ডাঙৰীয়াৰ লগত। অৰূপ কুমাৰ দে ডাঙৰীয়া বিজেপিৰ প্ৰাৰ্থী। বিজেপিয়ে কি কাম কৰি আছে গোটেই অসমৰ ভাৰতবৰ্ষৰ ৰাইজে জানে। তেওঁলোকে পুঁজিবাতি সমৰ্থন কৰা এটা ৰাজনৈতিক দল আৰু সদায় তেওঁলোকে হিন্দু মুছলিমৰ ৰাজনীতি কৰে। এই বিজেপি দলে এই বিজেপি দলক বিজনী সমষ্টিৰ পৰা বিদায় দিবৰ কাৰণেই মই নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হৈছোঁ। মই আৰু এটা কথা আপোনালোকৰ মিডিয়াৰ দ্বাৰা জনাব বিচাৰিছোঁ যে কংগ্ৰেছ দলে মোক প্ৰাৰ্থিত্ব নকৰি মহা ভুল কৰিছে। যোৱা BTC নিৰ্বাচনত 40টা সমষ্টিত কংগ্ৰেছ দলে 0 হৈছে ৰিজাল্ট। এইবাৰো চাই থাকক BTCৰ 15টা সমষ্টিতে কংগ্ৰেছৰ কোনো নাম নিশান নাথাকিব। বিজনী সমষ্টিত মোৰ মূল প্ৰতিদ্বন্দ্বী হ'ব অৰূপ কুমাৰ দে ডাঙৰীয়া। অৰূপ কুমাৰ দে ডাঙৰীয়া যদি 30,000 ভোট পায় মই 35,000 পাম। তেওঁ যদি 40,000 পায় মই 45,000 পাম। 5,000 ভোটৰ ব্যৱধানত হ'লেও মই অৰূপ কুমাৰ দে ডাঙৰীয়াক পৰাজিত কৰি দিছপুৰলৈ যাম।